এটা নামনি উজনি বুলি কথা নাই ৰাজনীতিয়ে হওক বা ছাত্ৰ সন্থাই হওক বা যিকোনো সন্থাই হওক সদায় এইটো বিভাজন উজনি নামনি এইটো বিভাজন থাকেই গতিকে এতিয়া ইহঁতে বিভাজন কৰে কিবা কৰে নদীত জাপ মাৰে পুখুৰীত জাপ মাৰে য'ত মাৰে মাৰি থাকক মোৰ লগত সম্পৰ্ক নাই মই বৰপেটাত নিৰ্বাচনটো খেলিব লাগে মই জিকিব লাগে অখিল গগৈ কি কৰিছে লুৰিণজ্যোতি গগৈ কি কৰিছে ভূপেন বৰাই কি কৰিছে সিহঁতৰ বিৰোধী ঐক্য মঞ্চে কি কৰিছে খালি ফলাফলটো ঘোষণা হৈ ধাৰাসায়ী হ'ব কিন্তু আচ্ছা বিৰোধী ঐক্য মঞ্চ বুলি যে কৈ আছে কিমান ভোট আছে মই আৰু এটা প্ৰত্যাহ্বান জনালো আজি আকৌ জনাইছো মই বিৰোধী ঐক্য মঞ্চৰ ১৬টা দলৰ কিমান ভোট আছে ২ লাখ ভোটো নাই আছে জানো কওক ১৬টা ভোট দুলু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে যোৱা নিৰ্বাচনৰ কথা কৈছো মই বিধানসভা তাত কৰি মই ডবল ভোট যদি দুলু আহমেদে নাপায় তেতিয়াও মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম বুলি আজি সংবাদ মাধ্যম অসমৰ ৰাইজ আৰু বুদ্ধিজীৱীসকলক সাক্ষী কৰি মই এই সংবাদ মাধ্যমটোকে জনালো আকৌ কলো ১৬টা দলৰ যিখিনি ভোট হ'ব তাতকৈ মই ডবল ভোট পাওঁ জয় পৰাজয় মই নকওঁ যদি বৰপেটা লোকসভাত মই দেখাব নোৱাৰো মই তেখেত নাপালে তেখেতসকলে কি কৰিব তেখেতসকলক প্ৰশ্ন কৰক এইবাৰ আপোনাৰ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো যিখন জাহাজ আপুনি আনিলে আপোনাৰ নিজৰ জাহাজ নে ভাড়াত আনিছে ২১ মই যিখন জাহাজত খেলিছো আপুনি ছবিটো চাওক সেইখনেই জাহাজ জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয় দুলু আহমেদো নহয় লোকসভাত যোনে বেছিকৈ ভোট পাব সিয়ে জাহাজৰ মালিক হ'ব এইটো নিশ্চিত থাকক আপোনালোক যদি লুৰিণজ্যোতি গগৈ বেছিকৈ ভোট পায় তেওঁ জাহাজৰ মালিক হ'ব মই তেতিয়া চাৰেণ্ডাৰ কৰি দিম আৰু যদি মই বেছিকৈ ভোট পাওঁ লুৰিণজ্যোতি গগৈ জাহাজখন ওচৰত চাৰেণ্ডাৰ কৰিব গতিকে জাহাজৰ মালিক কোন হ'ব ৪জনক আপোনালোকে কোনো মালিক মোৰো জাহাজ চলিছে তেওঁৰ জাহাজ চলিছে কাৰ জাহাজ ডুবিব কাৰ জাহাজ চলিব ৪জনত প্ৰকাশ পাব আৰু যিয়ে বেছিকৈ ভোট পাব জাহাজৰ মালিক কি হ'ব মুখ্যমন্ত্ৰী কি কৈছে কি নাই কোৱা বাৰু মোৰ সেইবিলাক বিষয়লৈ জানো না মুখ্যমন্ত্ৰী বিৰোধী বুলি ক'লেতো দুলু আহমেদৰ কথাটো কোৱা নাই কংগ্ৰেছৰে কথা কৈছে তাতে মুখ্যমন্ত্ৰী কংগ্ৰেছক মাৰে CPM-ক মাৰে কাক মাৰে মই মোৰ ধুনীয়াকৈ কোনোবা লৈ কিনে মই ওলাই যায় ফলাফলত মই দেখাই দিবই লাগে Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.